এই বছৰৰ স্কলাৰশ্বিপসমূহ আহি গৈছে। অসমৰ SC আৰু OBC ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ, তোমালোকে এতিয়াৰ পৰা প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপসমূহ আবেদন কৰিব পাৰিবা। 1 জুনৰ পৰা ইয়াৰ অনলাইন প্ৰক্ৰিয়াসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট কেতিয়ালৈকে আছে, তোমালোকে কেনেদৰে কৰিব পাৰিবা আৰু কোনসকল ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিবা, কিমান ক্লাছৰ পৰা ধুনীয়াকৈ কৈ আছো। এইটো স্কলাৰশ্বিপ অকল SC আৰু OBC ষ্টুডেণ্টৰ বাবে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক, ঠিক আছে। STও আহিব, সেইটো পিছৰ কথা। এতিয়া এইটো ভিডিঅ'ত অকল SC শিডিউল কাষ্ট আৰু OBC ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ ক্লাছ 9-10ত পঢ়ি আছে, ক্লাছ 9-10ত পঢ়ি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। SCও কৰিব পাৰিব আৰু OBC কেটেগৰী ছাত্ৰ-ছাত্ৰীসকলেও কৰিব পাৰিব। আৰু এটা আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। কোনসকল ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব? যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'লে, তেওঁলোকেও কৰিব পাৰিব। যিখিনি 12ত পঢ়ি আছে, তেওঁলোকেও কৰিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইবাৰ ডিগ্ৰীত এডমিশ্যন ল'ব, যিহেতু আজিৰ পৰাতো এডমিশ্যন চলি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু যিখিনি ডিগ্ৰী খতম কৰিলে, খতম কৰি পেলাই তেওঁলোকে মাষ্টাৰ্ছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, তেওঁলোকেও কৰিব পাৰিব। মানে PG যদি কৰে, তেওঁলোকে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ ITI পঢ়িব, পলিটেকনিক কৰিব, তেওঁলোকেও আবেদন কৰিব পাৰিব। মানে পষ্ট মেট্ৰিক বুলি ক'লে মানে ওপৰখিনি আৰু, ঠিক আছে। 10ৰ ওপৰখিনি, 11-12 ডিগ্ৰী ওপৰখিনি, ঠিক আছে। এইটো পষ্ট মেট্ৰিক, ঠিক আছে। তাৰপিছত প্ৰি মেট্ৰিক বুলি ক'লে ক্লাছ 9-10ৰ তলৰখিনি, ঠিক আছে, অকল ক্লাছ 9-10ৰ। তাৰপাছত এতিয়া ধুনীয়াকৈ ডিছকাছ কৰিম। এইখন আছে অফিচিয়েল নটিফিকেশ্যন। ইয়াতে লিখা আছে এডভাৰটাইজমেণ্ট ফৰ প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC and OBC ষ্টুডেণ্ট অফ আছাম ফৰ দি একাডেমিক ইয়েৰ 2026-27। এইখন বুজি পেলাই এখন অফিচিয়েল নটিফিকেশ্যন হয়। ইয়াতে লিখা আছে 2026-27 বৰ্ষৰ বাবে, একাডেমিক শিক্ষাবৰ্ষৰ বাবে অসমৰ SC আৰু OBC ছাত্ৰ-ছাত্ৰীসকলক মানে তেওঁলোকে স্কলাৰশ্বিপটোৰ বাবে ইনভাইট কৰিছে। সেইটো স্কলাৰশ্বিপ হ'ব প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, ঠিক আছে। প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক কাক কয় মই অলপ আগতে ক'লোৱেই, আৰু তলতো লিখা আছে, তোমালোকে গম পাবাই, ঠিক আছে। এতিয়া কোনে মাতিছে এখন, ঠিক আছে। এতিয়া চোৱা, লিখা আছে দ্য ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ শিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছেছ Assam invites online application from the student belonging to scheduled caste, SC and other backward classes OBC community of Assam through National Scholarship Portal. কোনে মাতিছে জানানে? অসমৰ দ্য ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ শিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছে মাতিছে। তোমালোকে অনলাইনসমূহ কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSPত গৈ পেলাই তোমালোকে কৰিব লাগিব। বথ ফ্ৰেছ এণ্ড ৰিনুৱেল, নতুনখিনিও কৰিব পাৰিবা আৰু ৰিনুৱেলখিনিও কৰিব পাৰিবা। মানে ৰিনুৱেল কোনখিনিক কয়, এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰী এক্সাম্পল হিচাপে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত আছে, ঠিক আছে, তেওঁলোকে ফাৰ্ষ্ট ইয়াৰত অনলাইন কৰিছিল, তেওঁলোকে এবাৰ ছেকেণ্ড ইয়াৰত আছে, তেওঁলোকে এতিয়া ৰিনিউৱেল কৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত যদি তোমালোকে এবাৰ মেট্ৰিক পাছ কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা, তেন্তে তোমালোকে ফ্ৰেছ হ'বা, ঠিক আছে। যদি তোমালোকে আগতে যদি তোমালোকে NSPত অনলাইনে কৰা নাই, এইবিলাক স্কলাৰশ্বিপ SC OBC স্কলাৰশ্বিপ যদি তোমালোকে অনলাইন এবাৰো কৰা নাই, তেন্তে তোমালোকে ফ্ৰেছ হ'বা, ঠিক আছে, নতুন হ'বা, ঠিক আছে। তাৰপিছত এতিয়া লিখা আছে, ইয়াতে 5টা পইণ্ট আছে। ইয়াতে লিখা আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। ক্লাছটো দিয়া আছে ক্লাছ 9 to 10, ঠিক আছে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বুলি ক'লে ক্লাছ 9 to 10, এইটো হৈছে SC। তাৰপিছত 2 নম্বৰ হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ গাৰ্জেন এংগেজ ইন আনক্লিন অকুপেশ্যন, এইটো ক্লাছ 1ৰ পৰা 10লৈকে দিয়া আছে। এইটো স্কিমটো মই ভালদৰে চাব লাগিব, যিহেতু এইটো আমি পৰ্টেলত লগ ইন কৰিলে বস্তুটো নোলায়, মানে সেইবাবে চাব লাগিব। তাৰপিছত 3 নম্বৰটো আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। এইটো পষ্ট মেট্ৰিক স্কলাৰশ্বিপ বুলি ক'লে ওপৰখিনি মানে ক্লাছ 10ৰ ওপৰখিনি, 11-12 ডিগ্ৰী মানে হায়াৰ ছেকেণ্ডেৰী, তাৰপাছত UG, আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট, ITI, পলিটেকনিক, যিমানখিনি আছে, যিমানখিনি মানে ওপৰত লেভেলত হেৰি আছে, মানে কোৰ্চ আছে, সেইবিলাক আছে পষ্ট মেট্ৰিক ওপৰখিনি, মানে ক্লাছ 10ৰ ওপৰখিনি যিমান আছে। কেইটামানহে এক্সাম্পল দিলোঁ, আৰু বহুত আছে, ঠিক আছে। সেইবিলাক কিছুমানেতো তোমাৰ ইঞ্জিনিয়াৰিং কৰে, বহুতখিনি আছে, মানে বহুতখিনি, ঠিক আছে। তাৰপিছত 4 নম্বৰতে কৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ক্লাছ 9 to 10। এইটো প্ৰি মেট্ৰিক বুলি ক'লে তলৰখিনি বুজায়। ইয়াতে বেকেটত যিহেতু লিখা আছে ক্লাছ 9 আৰু 10, প্ৰি মেট্ৰিক বুলি ক'লে ক্লাছ 9 আৰু 10, এইটো হৈছে OBC ষ্টুডেণ্টৰ বাবে ক্লাছ 9-10। পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট, মই পষ্ট মেট্ৰিক ক'লোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত
বা ছেকেণ্ড ইয়াৰত পঢ়ি আছা তোমালোকে এবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তোমালোকে এডমিশ্যন লৈছা তোমালোকে কৰিব পাৰিবা তোমালোকে ডিগ্ৰী খতম কৰি পেলাই তোমালোকে মাষ্টাৰ্ছ কৰিবা তেতিয়াও কৰিব পাৰিবা তোমালোকে ITI কৰিবা পলিটেকনিক কৰিবা তোমালোকে আৰু কিবা কিবি স্কিম পঢ়িব পাৰা তোমালোকে বেলেগ বেলেগ তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ ল'ব পাৰা বহুতখিনি থাকে ন সেইটো তোমালোকে বিটেক চিটেক ল'ব পাৰা বহুতখিনি থাকে সেইবিলাক সব পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ সেইবিলাক ঠিক আছে তাৰপিছত ইয়াত কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অব্লিক ডকুমেণ্ট ৰিকুইন এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডকুমেণ্টছ কি কি লাগে চোৱা ইয়াতে লিখা আছে এক নম্বৰতে ফৰ প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC এণ্ড OBC ষ্টুডেণ্ট এইটো কৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ দুইটা SC আৰু OBC ষ্টুডেণ্টৰ বাবে ইয়াতে কৈছে কাষ্ট চাৰ্টিফিকেট অনলি SC এণ্ড OBC কমিউনিটি ষ্টুডেণ্ট আৰ এলিজিবল টু এপ্লাই ফৰ দি ৰেচপেক্টিভ স্কলাৰশ্বিপ ইয়াতে কৈছে অকল SC আৰু OBC কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলেহে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব আৰু বহুতে সুধিব পাৰে ST খিনিয়ে নোৱাৰে নেকি ST খিনিও পাৰিব তেওঁলোকৰ বাবে এক্সট্ৰাকে আহিব ঠিক আছে দুদিনমানৰ পাছত আহে দেৰিকে আহে ঠিক আছে কৈছে কাষ্ট চাৰ্টিফিকেট অনলি ইছ্যু বাই অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ দিয়াৰ ৰেচপেক্টিভ ডিষ্ট্ৰিক্ট ইন একচেপ্টেড তোমালোকে কাষ্ট চাৰ্টিফিকেটখন তোমালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাৰপৰা ল'ব লাগিব মানে তোমালোকে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল কৰি ল'বা ঠিক আছে তোমালোকৰ ওচৰত যদি পুৰণা কাষ্ট চাৰ্টিফিকেট আছে ডিজিটেল কৰি ল'বা বহুত টাইম আছে 3 মাহমান টাইম আছে তোমালোকে কৰিব পাৰিবা ঠিক আছে অনলাইনসমূহ মই কমেই তলত কিমান দিন টাইম আছে লাষ্ট ডেট কেতিয়া তাৰপিছত কৈছে বি নম্বৰতে কৈছে পেৰেণ্টছ অব্লিক গাৰ্জেন এনুৱেল ইনকাম চাৰ্টিফিকেট এনুৱেল ইনকাম কিমান হ'ব লাগিব ইনকাম চেলিং স্কলাৰশ্বিপ উইল বি granted to the SC and OBC community student whose parent guardian annual income from all sources does not exceed Rs 2.5 lakhs per annum. The income certificate should be obtained only from the circle office. মানে কৈছে 2.5 lakhsৰ ওপৰ হ'ব নোৱাৰিব কৈছে মানে 2.5 লাখৰ ওপৰ হ'ব নোৱাৰিব এনুৱেল ইনকাম বাৰ্ষিক আয় ঠিক আছে বাৰ্ষিক আয় 2.5 লাখৰ ওপৰ হ'ব নালাগিব আৰু ইনকাম চাৰ্টিফিকেটখন তোমালোকে চাৰ্কল অফিচৰ পৰা দিব লাগিব ৰেভিনিউ চাৰ্কল অফিচৰ পৰা আজিকালিতো অনলাইনে হয় ঠিক আছে সেইটো তোমালোকে চাৰ্কল অফিচতে পাই যাবা মানে অনলাইন কৰিব লাগিব কেনেকৈ অনলাইন কৰা হয় সেই তাৰ সম্পৰ্কে মই ভিডিঅ' বনাই দিম ঠিক আছে ভিডিঅ' বনাই দিম মানে ভিডিঅ' আছে মোৰ চেনেলত তাৰপিছত কৈছে চি নম্বৰতে বনাফাইড চাৰ্টিফিকেট এই বনাফাইড চাৰ্টিফিকেট ইজ ৰিকুইন টু বি অবটেইন ফ্ৰম দি হেড অফ দি ইনষ্টিটিউট ইজ টু বি ছাবমিটেড বনাফাইড চাৰ্টিফিকেটখন লাগিব বনাফাইড চাৰ্টিফিকেটখন তোমালোকে যদি ক্লাছ 9-10ৰ ষ্টুডেণ্টে কৰিবা তেন্তে তোমালোকে স্কুলত পাই যাবা হেড ছাৰৰ পৰা তোমালোকে পাই যাবা যদি তোমালোকে কলেজত কৰা তেন্তে প্ৰিন্সিপালৰ পৰা পাই যাবা ঠিক আছে বনাফাইড চাৰ্টিফিকেট কেনেকৈ বনায় তাৰ সম্পৰ্কে মই ভিডিঅ' বনাম সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰাটো তোমালোকৰ বাবে সুবিধাজনক ঠিক আছে মই বহুতখিনি সুবিধা দিম তোমালোকক বনাফাইড চাৰ্টিফিকেটৰ কথা ক'ম ইনকাম চাৰ্টিফিকেট কেনেকৈ বনাবা কাষ্ট চাৰ্টিফিকেট কেনেকৈ বনাবা অনলাইন এই স্কলাৰশ্বিপটো কেনেকৈ কৰিবা তোমালোকক সকলোখিনি গাইড দিম ন ঠিক আছে সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে বহুত ভাল হ'ব ঠিক আছে যিহেতু যোৱা বছৰ তাৰ আগৰ বছৰ ধৰি মই ভিডিঅ' বনাই আছোঁ যাত লাগিলে তোমালোকে চেনেলত এবাৰ যদি ভিজিট কৰা গম পাবাই 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে সোনকালে চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু এইবাৰ তোমালোকৰ ওপৰতে ভৰসা আৰু তাৰপাছত কৈছে ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ এণ্ড গাৰ্জেন এংগেজ ইন আনক্লিন অকুপেশ্যন ক্লাছ 1ৰ পৰা 10 এই বস্তুটো মানে ইয়াত আছে কিন্তু আমি যেতিয়া অনলাইন কৰিবলৈ যাওঁ ওলোৱা নাই কিন্তু বা আমি নাজানিবও পাৰোঁ কিন্তু ওলোৱা নাই ইয়াত কৈছে ন' ইনকাম চেলিং ইয়াতে এইটো কথা নক'ম আৰু এতিয়া ইনষ্ট্ৰাকশ্যনখিনি ইয়াতে দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি তোমালোকক মই বুজাই দি লাভ নাই যিহেতু মই এনেও ভিডিঅ' বনামেই তাতে ইনষ্ট্ৰাকশ্যন হ'ব এতিয়া আমি চাম স্কিমটো এতিয়া ডেটটো চাম হা কিমান তাৰিখলৈকে আছে কেতিয়া কি হ'ব ইয়াতে লেখা আছে নেম অফ স্কিমটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ক্লাছ 9-10ৰ এইটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 9-10ৰ এইটো SCৰ এইটো ষ্টুডেণ্ট এপ্লিকেশ্যন অপেনিং 1 জুনৰ পৰা 1 জুনৰ পৰা মানে অপেন হৈছে অনলাইন কৰিব পৰা হৈছে আৰু ষ্টুডেণ্ট এপ্লিকেশ্যন ক্লজিং লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ ইনষ্টিটিউট লেভেলে কৰিব ভেৰিফিকেশ্যন 31 অক্টোবৰত সেইটো বাদ দিয়া তোমালোকে সেইটো ইনষ্টিটিউট লেভেলটো বাদ দিয়া এইটো চোৱা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট এইটো আনক্লিন অকুপেশ্যনৰ এইটো একেই হৈছে চব একেই ঠিক আছে ডেটটো চবৰে একে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট পোষ্ট মেট্ৰিক 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ তাৰপিছত আৰু তলৰটো হৈছে আজিতো 4 জুন হ'ল ঠিক আছে 3 দিন গ'লেই পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট OBCখিনিয়ে কৰিব পাৰিব 1 জুন 2024ৰ পৰা মানে লাষ্ট ডেট মানে আজি 3 দিন হৈ গ'ল ঠিক আছে তাৰপিছত আৰু লাষ্ট ডেটটো হৈছে 30 ছেপ্টেম্বৰ এতিয়া তোমালোকে সময় কিমান পাইছে চোৱা
জুন মাহটো গোটেইটো পাবা, জুলাই মাহটো গোটেইটো পাবা, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ টোটেল তোমালোকে 4 মাহ সময় পাবা। এনেকে চাবলৈ গ'লে জুন মাহটো পাবা, জুন জুলাই মাহটো পাবা, জুন জুলাই আগষ্ট মাহটো পাবা, ছেপ্টেম্বৰ মাহটো পাবা, 4 মাহ সময় পাবা। ইমান খৰধৰ কৰিব কোনো দৰকাৰ নাই। মই ধুনীয়াকৈ ভিডিঅ' বনাম, গাইড কৰিম, তেতিয়াহে অনলাইন কৰিবা। আগতীয়াকৈ গৈ তোমালোকে দোকানত অনলাইন কৰিব কোনো প্ৰয়োজন নাই। মোবাইলতে কৰিব পাৰিবা, মই গাইড কৰিম, ঠিক আছে। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰ আগতে ডকুমেণ্টছখিনি বনাব লাগিব। মই নেক্সট ৰাতিলৈ এটা ভিডিঅ' বনাম। ইয়াৰ বাবে কি ডকুমেণ্টছখিনি লাগিব ক'লোৱে, সেই ডকুমেণ্টছখিনি কি লাগিব, কেনেদৰে বনাব লাগিব, তোমালোকক সকলোখিনি গাইড কৰিম, ঠিক আছে। প্ৰথমতে ডকুমেণ্টছখিনি ৰেডি কৰা, ঠিক আছে। এতিয়া তোমালোকক মই ধুনীয়াকৈ নটিফিকেশ্যনখন বুজাই দিলোঁৱেই, ঠিক আছে। তোমালোকে অনলাইনসমূহ কৰিব লাগিব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। বছৰ বা তাৰ আগৰ বছৰটো মই NSP স্কলাৰশ্বিপৰ সম্পৰ্কে ভিডিঅ' বনাইছোঁ আৰু বহুত স্কলাৰশ্বিপ আছে। SBI স্কলাৰশ্বিপ আছে, HDFC স্কলাৰশ্বিপ আছে, তাৰপিছত তোমালোকৰ বহুতখিনি আছে, LIC আছে, জিঅ' স্কলাৰশ্বিপ আছে, তাৰপিছত তোমালোকৰ ৰিচান্দ স্কলাৰশ্বিপ আছে, তাৰপিছত ST স্কলাৰশ্বিপখিনি আছে, তাৰপিছত DAC স্কলাৰশ্বিপ আছে, বহুতখিনি স্কলাৰশ্বিপ আছে। কেনেকৈ আবেদন কৰা হয় সকলোখিনি ইনফৰ্মেশ্যন জানিবৰ বাবে এইটো চেনেলত তোমালোকে পাই থাকিবা। সেইবাবে ছাবস্ক্ৰাইব কৰি থাকিবা। টাইম টু টাইম তোমালোকে পাই থাকিবা। অনলাইন কেনেকৈ কৰে তাৰ সম্পৰ্কেও মই ভিডিঅ' বনাম, ঠিক আছে।